প্ৰায় 3000 বছৰৰ আগতেই পিতৃ পৰাশমুনি মাতৃ সত্যৱতীৰ নামে আছিল পদ্মগন্ধা অথবা মৎস্যগন্ধা। আৰু সেই গুৰুজনাই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ লিখি আমাৰ কাৰণে কলিৰ যুগত নৰসকলে তৰিবৰ কাৰণে দি থৈ গ'ল। সেয়েহে আচলতে আহাৰ মাহৰ এইটো পূৰ্ণিমা যদিও শাওণ মাহত পৰিছে, গতিকে এই পূৰ্ণিমা তিথিটো গুৰু পূৰ্ণিমা হিচাপে পালন কৰি অহা হৈছে। আৰু আজিও সেই গুৰু পূৰ্ণিমা উদযাপন কৰিবৰ কাৰণে আমি আজি পুৱাৰ পৰা কাৰ্যসূচী অনুসৰি আমি কাৰ্য সম্পাদন কৰি আহি এতিয়া ধৰ্মধ্বজা আমি উত্তোলন কৰিলোহি। একেবাৰে চমুকৈ গুৰুজনাৰ বিষয়ে আমি ক'লোঁ আৰু ইয়াৰ পিছতে আহিলে আমি ধৰ্মধ্বজা উত্তোলন কৰিছোঁ। ধৰ্ম আচলতে ধৰ্ম এনে এক শক্তি যি ধাৰণ কৰি আছে এই বিশ্ব ব্ৰহ্মাণ্ডখন পৰিভ্ৰমণ কৰিবলৈ, বিশ্ব ব্ৰহ্মাণ্ডখন পৰিচালিত কৰিবৰ কাৰণে এটা ধৰ্ম আছে, ধাৰণ কৰি আছে, সেয়া হ'ল ধৰ্ম। আমি সকলোৱে পুৱাৰ পৰা গধূলিলৈকে আমি পালন কৰি আহিছোঁ, যিখিনি ধাৰণ কৰি আহিছোঁ সেইখিনি ধৰ্ম। কিন্তু ধৰ্ম বুলি ক'বলৈ হ'লে কি হ'ব, যে যি কৰ্ম সম্পাদন কৰিলে জীৱৰ কল্যাণ হয় সেয়েহে ধৰ্ম। গতিকে ধৰ্ম বুলি ক'বলৈ যাওঁতে আমি যদি মন কৰোঁ তেতিয়াহ'লে ধৰ্ম আচলতে ধৰ্ম কোনে পালন কৰিছে, কেনেকৈ পালন কৰিব লাগে তাক আমাক উদাহৰণ দিছে। কেনেকুৱা উদাহৰণ দিছে, যে পৰোপকাৰায় ফলন্তি বৃক্ষা, গছবিলাকে ফল দিয়ে কেৱল বেলেগৰ উপকাৰৰ কাৰণে। পৰোপকাৰায় দুহন্তি গব্বা, গাইজনীয়ে গাখীৰ দিছে বেলেগৰ উপকাৰৰ কাৰণে। গাইজনীয়ে কোনোদিন গাখীৰ খোৱা নাই, গছ গছনিয়ে কোনোদিন নিজে ফল মূল খোৱা নাই। আৰু ইয়াৰ পাছত পৰোপকাৰায় বৰ্হন্তি নদ্যা, নদী বৈ আছে, পানী বৈ আছে, আৰু সেই জল সেই পানী কাৰ কাৰণে দিছে, বেলেগৰ উপকাৰৰ কাৰণে দিছে, বেলেগৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে দিছে। আৰু ঠিক তেনেকৈ ঈশ্বৰে কি দিছে, পৰোপকাৰ্থম নিদম শৰীৰম। এতিয়া আমাৰ এই শৰীৰটো দিছে ভগৱন্তই কিহৰ কাৰণে দিছে, যে আমি আনক যাতে উপকাৰ কৰিব পাৰোঁ, আমাৰ কৰ্মৰাজিৰ দ্বাৰা আন উপকৃত হয়, এই উদ্দেশ্য আগত ৰাখি এই মানৱ জন্মটো জীৱশ্ৰেষ্ঠ মানৱ হিচাপে আমাক ভগৱন্তই এই পৃথিৱীলৈ পঠাইছে। গতিকে আমি